গুৱাহাটীৰ আদাগুদামৰ শংকৰ নগৰত এক উত্তপ্ত পৰিস্থিতি। শ্ৰী ৰামচন্দ্ৰৰ ফটো সম্বলিত পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ নিৰ্মাণ কাৰ্যত নিয়োজিত একাংশ শ্ৰমিকৰ বিৰুদ্ধে আৰু পোষ্টাৰত কলা ৰং সানি দিয়াৰ অভিযোগ উত্থাপিত হৈছে শ্ৰমিকৰ বিৰুদ্ধে। নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰক তলব কৰিছে আৰক্ষীয়ে। ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই কাৰ্য সংঘটিত কৰাৰো সন্দেহ ব্যক্ত কৰিছে একাংশই। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো, চাওক এয়া কিছু পৰিৱেশ য'ত ৰামচন্দ্ৰৰ যি ফটো আছে সেই ফটোত কলা ৰং সানিছে। গুৱাহাটীৰ আদাগুদামৰ শংকৰ নগৰত এই পৰিস্থিতি। ৰামচন্দ্ৰৰ ফটো সম্বলিত পোষ্টাৰ ফালি পেলোৱাৰ লগতে সেই পোষ্টাৰত কলা ৰং সনাৰো এক অভিযোগ উত্থাপিত হৈছে তাত কাম কৰি থকা শ্ৰমিকসকলৰ বিৰুদ্ধে। আৰু বৰ্তমান সময়ত যি কাম চলি আছে তাৰ ঠিকাদাৰজনক আৰক্ষীয়ে তলব কৰিছে। আচলতে এই কাৰ্যৰ লগত কোন দুৰ্বৃত্ত বা কোন লোক জড়িত হৈ আছে। অৱশ্যে শ্ৰমিকৰ বিৰুদ্ধে যিটো এই অভিযোগ উত্থাপিত হৈছে আৰু কোনোবাই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱেও এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ ব্যক্ত কৰিছে একাংশ। প্ৰভু শ্ৰী ৰামৰ মুখত কোনোবাই কলা ৰং সানিব, কোনোবাই হনুমানজীৰ মুখত কলা ৰং সানিব, আমি সেইটো কেতিয়াও আমি সহ্য কৰিব আমি নোৱাৰোঁ। আজি চাওক, এই ক্ষেত্ৰত যদি আজি কোনোবা হজৰত মহম্মদৰ তাত যদি এনেকুৱা কলা ৰং সানিলেহেঁতেন বা যীশুখ্ৰীষ্টৰ হাতত মুখত যদি কলা ৰং সানিলেহেঁতেন, আজি এই অসমত এই দেশত আজি কি অৱস্থা হ'লে আপোনালোকে নিজে ভাবি চাওক। অলপ প্ৰচাৰ কৰক যে যদি যীশুখ্ৰীষ্ট আৰু হজৰত মহম্মদৰ মুখত যে কলা ৰং সানিলে হয়, আজি ৰামত মানে বাহিৰে আজি এই ৰাজ্যৰ কেনেকুৱা এটা অশান্তি, ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কেনেকুৱা ক্ৰিয়েট হ'ল আপোনালোকে নিশ্চয় জানে। আজি চাওক, অসম আৰক্ষী কি ধুনীয়াকৈ আমাক সহায় কৰিছে, তেওঁলোকে শান্তিৰে আছে। আজি চাওক, এটা এক্সিডেণ্টৰ গইনালৈ অসম আৰক্ষীক এই ইছলাম মজহবধাৰীসকলে যেনেকুৱা বৰপেটাত সিদিনা নগাঁৱত বটদ্ৰৱাত যেনেকুৱা দৌৰাই মাৰিছিলে, ঠিক তেনেকুৱা ধৰণৰ অপশক্তিবিলাকক আমি ভাবোঁ যে সাধু সংস্থাপন কৰিবলৈ, দুষ্টক দমন কৰি আমি বধ কৰিব লাগিব। বধটো হত্যা হ'ব নোৱাৰে, হত্যা আমাৰ কাম্য নহয়, হত্যা অপৰাধ, হত্যা আমাৰ অপৰাধ, হত্যা আমাৰ কেতিয়াও কাম্য নহয়। কিন্তু বধ আমি তেওঁক শাৰীৰিকভাৱে, মানসিকভাৱে, আধ্যাত্মিকভাৱে আমি কেনেকুৱা বধ কৰিব লাগে সেইটো আমি জানো। মই সেইকেইটা সকলো